লগত উপস্থিত আছে আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ৰিচা মুণ্ডা ডাঙৰীয়া। আপোনালোকৰ যিটো দাবী আছিলে কাষ্ট চাৰ্টিফিকেটৰ লৈ আজি দেখিবলৈ পাইছোঁ যে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট যিটো সমস্যা আছিল এইটো সমাধান হ'ল। আৰু লগতে গডমিন হেমব্ৰম গ্ৰুপ আদিবাসী ছাত্ৰ সন্থা তেওঁলোকে যি বিৰূপ মন্তব্য বাৰে বাৰে দিছে এই সন্দৰ্ভত কি জনাব আপুনি? আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ গুডমিন হেমব্ৰম গ্ৰুপ আৰু তেখেতক আমি সকীয়াই দিব বিচাৰিছোঁ। তেখেতলোকে কাষ্ট চাৰ্টিফিকেটৰ বিষয়ে আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় দেবেনুৰাং ৰেজেন সৰ ডাঙৰীয়াক যি সমালোচনা কৰিছে তেওঁলোকৰ সমালোচনা কৰাৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই। কাৰণ তেওঁলোকে আজি কাষ্ট চাৰ্টিফিকেটৰ বিষয়ে তেওঁলোকে কোনো আন্দোলনে কৰা নাই। তেওঁলোকে আজি কাষ্ট চাৰ্টিফিকেটৰ আমাৰ শুদ্ধ হিচাপে আমাৰ ওৰাং, মুণ্ডা, খাৰিয়া, চাওতাল, চাওৰা, ভিল, কায়া, তাঁতী, উৰিয়া এই হিচাপে আমি শুদ্ধ কাষ্ট চাৰ্টিফিকেট পাবৰ কাৰণে আমি বহুত সংগ্ৰাম কৰিছোঁ। এই সংগ্ৰামৰ মাজত তেখেতলোকে ক'ত আছিল তেওঁলোকে? আজি কাষ্ট চাৰ্টিফিকেটৰ বিষয়ে তেওঁলোকে উপলংঘা কৰি সেইবিলাক কথাবিলাক কৈছে। আজি কাষ্ট চাৰ্টিফিকেট বোলে টিজিএলৰ নামত কেনেকুৱা ভাগ হ'ল বা মানে মুণ্ডা হিচাপে কেনেকুৱা ভাল হওক। আমি অসমত বসবাস কৰি আছোঁ বৃহত্তৰ আদিবাসী চাহ শ্ৰমিক হিচাপে আৰু বৃহত্তৰ আমি জনগোষ্ঠী হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ চবৰ লগত মিলিজুলি। অসমত বসবাস কৰা আদিবাসী চাহ শ্ৰমিকৰ মাজত ওৰাং, মুণ্ডা, ভিল, কয়া, উৰিয়া, তাঁতী, চাওৰা, লহৰা চবৰ মাজত আজি বাগানৰ এৰিয়াত যদি কিছুমান মানে কোটা থাকে, যেনেকুৱা ডক্টৰ পঢ়িবৰ কাৰণে অন্যান্য কিছুমান কোটা থাকে, এজন বাগানৰ এজন মানে ভাল এজন যদি ব্যক্তিয়ে ডক্টৰ পঢ়িবৰ কাৰণে যদি চিট বিচাৰে তেতিয়া টিজিএল হিচাপে কাষ্ট চাৰ্টিফিকেট ওলালেও আমাৰ বিশেষভাৱে আমাৰ ক'বলগীয়া একো নাই। আৰু হয়তো বাগানৰ মানুহ এজনে যদি OBC হিচাপে শুদ্ধ কাষ্ট চাৰ্টিফিকেট ওলায় তাতো আমাৰ ক'বলগীয়া নাই। সেইটো আমাৰ আৰ্চাই হওক আচাৰ মাজত বা বৃহত্তৰ মানে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ মানুহৰ লগত দল সংগঠনৰ লগত আলোচনা কৰি আমি এইবিলাক ফাইনেল কৰিছোঁ। আৰু অসমবাসী আদিবাসী চাহ শ্ৰমিকসকলে আন্তৰিকতাৰে আদৰি লৈছে আৰু ৱেলকাম জনাইছে, ধন্যবাদ জনাইছে। কিন্তু তাৰ মাজত আমাৰ বি টিম গ্ৰুপৰ গুডমিন হেমব্ৰম ডাঙৰীয়াই আজি কাষ্ট চাৰ্টিফিকেটৰ বিষয়ে, আজি জনজাতিকৰণৰ বিষয়ে, আজি মাটি পটাৰ বিষয়ে আজি তেওঁ আন্দোলন নকৰি আজি তেওঁ কিছুমান আমি ছ'চিয়েল মিডিয়াত আমি দেখিবলৈ পাইছোঁ মাজে সময়ে তেওঁ উপলংঘা মন্তব্যবিলাক কৰিছে। আৰু ইয়াৰ লগতে এই যে আমাৰ মাননীয় আমাৰ স্বৰ্গীয় প্ৰদীপ নাথ ডাঙৰীয়া তেওঁৰ সপোন আছিলে জয় ভাৰত পাৰ্টি তেওঁ এটা ৰাজনৈতিক দল খুলি আৰু আমাৰ অসমৰ যিবিলাক আদিবাসী চাহ শ্ৰমিক আছে এই চাহ শ্ৰমিকসকলক একত্ৰিত কৰি আৰু আমাৰ ৰাজনৈতিক হিচাপে আমাৰ মানে যিবিলাক প্ৰাপ্য যিবিলাক অধিকাৰ আছে এইবিলাক মানে দাবী অনাৰ কাৰণে তেওঁলোকে এটা ৰাজনৈতিক দল গঠন কৰিছিলে। আৰু এই BTRত আজি 9জন প্ৰাৰ্থীক আজি জয় ভাৰত পাৰ্টি আজি প্ৰাৰ্থী দিছে। কিন্তু তেওঁ এই জাতীয় সংগঠনৰ আমাৰ স্বৰ্গীয় প্ৰদীপ নাথ ডাঙৰীয়াৰ জয় ভাৰত পাৰ্টি খোলা পাৰ্টিটোক তেওঁ উপলংঘা কৰিছে। আজি তেওঁ এজন মানে ষ্টাৰ কেম্পেইনিং হিচাপে BPF BJP UPPLৰ লগত তেওঁ একদম ডাঙৰ মানে বিলাসী গাড়ী লৈ তেওঁ মানে গোটেই ঘূৰি আছে, গোটেই ডাঙৰ গাড়ী লৈ তেওঁ ঘূৰি আছে আৰু তেওঁ ষ্টাৰ কেম্পেইনিং হিচাপে ঘূৰি আছে। আৰু এটা কথা ক'ব বিচাৰোঁ, তেওঁ গুডমিন হেমব্ৰম ডাঙৰীয়া তেওঁ এজন মানে সংগঠনৰ লিডাৰেই নহয়, কাৰণ তেওঁ নিজেই AGPৰ এজন মানে মেম্বাৰ হয়। তেওঁ কিছু বছৰ আগত তেওঁ পঞ্চায়তৰ এজন তেওঁ সভাপতি খেলিছিলে, অসম গণ পৰিষদৰ দলত তেওঁ এজন পঞ্চায়তৰ সভাপতি খেলিছিলে। সেইজন তেওঁ আজি কেনেকুৱা প্ৰেচিডেণ্ট হ'ল, আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তেওঁ কেনেকুৱা মানে সভাপতি হ'ল। আজি তেওঁ এজন ৰাজনৈতিক মানে দলৰ মেম্বাৰহে, তেওঁ কিন্তু আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি নহয়। মই অসমবাসী সকলো আদিবাসী ৰাইজক মই জনাব বিচাৰিছোঁ নিজকে প্ৰেচিডেণ্ট কোৱা গুডমিন হেমব্ৰম ডাঙৰীয়া ব্যক্তিজন অসমৰ ৰাইজে জানক। তেওঁ এজন পঞ্চায়তৰ
সভাপতি খেলিছিলে, পঞ্চায়তৰ সভাপতি খেলি হাৰিলে। এতিয়া মানে সংগঠনক, আমাৰ আদিবাসী ছাত্ৰ সন্থা সংগঠনক দুভাগ কৰি তেওঁ নিজকে প্ৰেচিডেণ্ট বুলি মানে পৰিচয় দি আছে। আৰু আজি আমাৰ কাষ্ট চাৰ্টিফিকেট আমাৰ মানে আন্দোলনৰ জৰিয়তে হৈছে। দেৱেন ওৰাং, ৰেজেন হৰ তেওঁলোকৰ মানে নেতৃত্বতে হৈছে। আমাৰ স্বৰ্গীয় আমাৰ প্ৰদীপ নাথ ছাৰৰ নেতৃত্বত আজি আমাৰ এই কাষ্ট চাৰ্টিফিকেট মানে শুদ্ধ অনুমোদন হৈছে। আৰু আমাৰ যিটো জনজাতিকৰণ, এই জনজাতিকৰণ আমাৰ চৰকাৰৰ লগত আমাৰ আলোচনা হৈছে। আমাৰ 2026 চনৰ আগত আমাৰ জনজাতিকৰণ হ'ব। আমাৰ যিবিলাক ম্যাদী পট্টা, মাটিৰ পট্টা আছে, এইবিলাকো চৰকাৰে আমাৰ ব্যৱস্থা কৰিম বুলি আমাক আশ্বাস দিছে, আমাক আশ্বাস প্ৰদান কৰিছে। কিন্তু আজি গুডমিন হেমব্ৰম ডাঙৰীয়া সেইবিলাক দেখিয়ে তেওঁৰ মানে গা জ্বলন পূৰণ হৈছে। সেইবিলাক দেখিয়ে তেওঁৰ গা জ্বলন পূৰণ হৈছে। আৰু আদিবাসী মানে জনগোষ্ঠীক তেওঁ এটা বিভ্ৰান্তি কৰিবৰ কাৰণে তেওঁ অপচেষ্টা চলাই আছে। গতিকে আমি সমূহ ৰাইজক তেওঁক চিহ্নিত কৰি সকনীয় দিবৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ হৈ অনুৰোধ জনালোঁ। ধন্যবাদ।